চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱৰ মহাৰথী পাঠ 1। মহাযুদ্ধৰ সাময়িকভাৱে মাত্ৰ এৰাতিৰ বাবে অৱসান ঘটিছে। এতিয়া আৰম্ভ হৈছে মোৰ মনৰ এক সৰ্বাত্মক যুদ্ধ। এই যুদ্ধত উত্তীৰ্ণ হ'লেই মই আচল যুদ্ধত উত্তীৰ্ণ হ'ব পাৰিম। কুৰুক্ষেত্ৰৰ যুদ্ধলৈ যাত্ৰা কৰাৰ ঠিক আগতে কুন্তী দেৱীক লগ পোৱাৰ আগলৈকে আগমুহূৰ্ত পৰ্যন্ত মোৰ সুদূৰ উচ্চাকাংক্ষী বাসনাই এই মহান মহাভাৰতীয় যুদ্ধত মই মোৰ কৰ্তব্য আৰু দায়িত্বৰ বাবে এক নিৰ্দিষ্ট ধাৰণা কৰি লৈছিলোঁ। কিন্তু কুন্তীক লগ পোৱাৰ পিছত মই লগ পোৱা নহয়। শ্ৰুতস্বিনী যমুনাৰ পাৰত বিচিত্ৰভাৱে ক'বলৈ হ'লে অলৌকিকভাৱে প্ৰভাতৰ ব্ৰহ্ম মুহূৰ্তত সেই ৰহস্যময়ী নায়ৰীয়ে মোক লগ পোৱাৰ পিছত মোৰ নিজৰ ভাগ্য মই নিজেই নিৰ্ণয় কৰি ল'লোঁ। মই এতিয়া কুন্তীৰ কাষত প্ৰতিজ্ঞাবদ্ধ। মোৰ মৃত্যু আসন্ন। জীৱনৰ একেবাৰে শেষৰ দিনত আহি মই আজি উপস্থিত। এই ক্ষেত্ৰত মই নিজকে পৰম ভাগ্যৱান জ্ঞান কৰোঁ। নিজৰ ভাগ্যক নিজে নিয়ন্ত্ৰণ কৰাৰ যি অধিকাৰ তাৰ গৰাকী হ'ব পৰা মহাৰথী আছে কিমান। মই জানো জন্ম মুহূৰ্তৰে পৰা প্ৰকৃতি মোৰ বিৰুদ্ধে, পিতা মাতা স্বজন সকলো আছিল মোৰ বিৰুদ্ধে। মই জানো চাৰিওফালৰ প্ৰতিকূল আৰু নিৰ্মম পৰিস্থিতিয়ে মোক অন্তিমৰ ফালে দুৰন্তৰ গতিৰে লৈ গৈছে। কিন্তু এটা কথাও মই নিশ্চিতভাৱে জানো, এই নিৰ্মম প্ৰতিকূল পৰিস্থিতিতকৈ মই নিজে মহত্তৰ। সেই পৰিস্থিতি মই অতিক্ৰম কৰি আহিলোঁ। তাৰ পৰা মোৰ উত্তৰণ ঘটিছে। নিজক অমৰ কৰিবৰ বাবে, নিজক অমৃত কৰিবৰ বাবে যিকেইটা ৰক্ষা কৱচ মোৰ আছিল, মোৰ প্ৰতিভাৰে যিকেইটা ৰক্ষা কৱচ মই অৰ্জন কৰিছিলোঁ, সেইকেইটা হাঁহি হাঁহি নিৰ্বিবাদে মই আনক দান দি আহিছোঁ। শেষৰ যিটো দান, যিটো মই সুদীৰ্ঘকাল ধৰি কৃপণে ধন সাঁচি থোৱাৰ দৰে সাঁচি থৈছিলোঁ, সেই দুৰ্লভ দান কুন্তী নামৰ ৰহস্যময়ী নাৰীক প্ৰদান কৰিলোঁ। এনে সৌভাগ্যৰ নিজৰ জীৱনৰ বিনিময়ত দান কৰিব পৰা সৌভাগ্যৰ গৰাকী হ'ব পাৰে কেইজন? মোৰ জীৱন আজি সম্পূৰ্ণ। মই পূৰ্ণৰূপে আজি দীপ্ত।